হেল্ল' ষ্টুডেণ্টছ, এতিয়া তোমালোকে ইতিমধ্যে হয়তো নিযুত মইনা আঁচনিৰ কথা শুনিছাই আৰু ফৰ্মখনো তোমালোকে হয়তো পাইছা, বহুতে পাইছে, বহুতে পোৱা নাই, দুই এদিনতে পাব। তো এইখন ফৰ্ম দেখিছা, এইখন HS ফাৰ্ষ্ট ইয়েৰ হয়। তো বাকীবিলাকো কোনোবা হয়তো BA ফাৰ্ষ্ট ছেম হ'ব পাৰে, BSc ফাৰ্ষ্ট ছেম হ'ব পাৰে। তো তেওঁলোকৰ ফৰ্মখন প্ৰায় একেই। তো ডিটেইলছখিনি ছেম টু ছেমেই ভৰাব লাগিব। এতিয়া ডিটেইলছখিনি কিদৰে ভৰাম, ক'ত কি লিখিব লাগিব, সেইখিনি জনাটো আমাৰ খুবেই দৰকাৰ। কাৰণ ফৰ্মখন যদি আমি ভালদৰে ফিল আপ কৰি নিদিওঁ, তেন্তে কিন্তু আমাৰ পইচাটো পোৱাৰ ক্ষেত্ৰত অলপ দিগদাৰ হ'ব। তো গতিকে আমি ফৰ্মখন একদম পূৰা শুদ্ধকৈ ফিল আপ কৰিব লাগিব। তো কিদৰে ফিল আপ কৰিম সেইখিনি কথা ডিছকাছ কৰিম, তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে ইয়াতে দিছে ARN নম্বৰ, যিসকল HS ফাৰ্ষ্ট ইয়েৰত এখন ফাৰ্ষ্ট ইয়েৰ যিহেতু ফৰ্মখন, তো বেলেগত নাথাকিব। BA ফাৰ্ষ্ট ছেম বা BSc ফাৰ্ষ্ট ছেম বা MSc তেওঁলোকৰ এইবিলাক ARN নম্বৰ নালাগে। তো লাগিব কাৰ, HS ফাৰ্ষ্ট ইয়েৰসকলৰ কাৰণে লাগিব ARN নম্বৰ। তো ARN নম্বৰটো আমি দৰ্পণ পৰ্টেলৰ যোগেদি যদিহে তোমালোকে এডমিশ্যন লৈছিলা, তাত তোমালোকৰ ARN নম্বৰটো দিয়া হৈ আছিলে। আৰু যদিহে তোমালোকৰ তাত নাই, তোমালোকে কলেজত খুজিব পাৰা, তেওঁলোকে দৰ্পণ পৰ্টেলৰ পৰা হয়তো উলিয়াই দিব পাৰে তোমালোকক ARN নম্বৰটো, হয়তো বা তেওঁলোকৰ তাত লিখা থাকিব পাৰে। তো গতিকে তোমালোকে কলেজত খবৰ কৰিবা যদিহে ARN নম্বৰটো পোৱা নাই। আৰু যদি তোমালোকে নিজে দৰ্পণত এপ্লাই কৰিছিলা, হয়তো ARN নম্বৰটো তোমালোকৰ তাত আছে। তাৰপিছতে আহিলে তলৰখিনি নেম অফ দ্য ষ্টুডেণ্ট। তো এইটো গম পাইছে, তোমালোকে নিজৰ নাম লিখিব লাগিব। নেক্সট আছে মেৰিটেল ষ্টেটাছ। তো এতিয়া ইয়াৰ বিষয়ে এটা কণ্ডিশ্যন দিয়া হৈ আছিলে যে HS ফাৰ্ষ্ট ইয়েৰত যদি নাম লগায়, HS ফাৰ্ষ্ট ইয়েৰ হওক বা BA BSc BCom তেনে ক্ষেত্ৰত যদি নাম লগায়, তেনে ক্ষেত্ৰত তেওঁলোক ছিংগল হ'ব লাগিব, মানে বিয়া হ'ব নালাগিব। কিন্তু MScৰ ক্ষেত্ৰত বা MA MSc যিসকলে পষ্ট গ্ৰেজুৱেশ্যন কৰিব, তেওঁলোকৰ কাৰণে মেৰিড হ'লেও প্ৰব্লেম নাই। তো গতিকে তোমালোকে যদিহে HS ফাৰ্ষ্ট ইয়েৰ হোৱা বা গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰ হোৱা, তেন্তে তোমালোকে তাতো ছিংগল থাকিবই লাগিব, ছিংগলত টিক কৰিবই লাগিব, আৰু তোমালোকৰ মেৰিড হ'ব নালাগিব। আৰু যদিহে কোনোবাই পষ্ট গ্ৰেজুৱেশ্যনৰ কোনোবাই চাই আছে, তেওঁলোকে যদি মেৰিড হয়, তে মেৰিডটো টিক কৰিব পাৰে। তো যোনটো হয় তোমালোকে টিক কৰিবা। তাৰপিছতে আছে ডেট অফ বাৰ্থ। তো নিজৰ ডেট অফ বাৰ্থটো ইয়াত ভৰাই দিবা, মানে জন্ম তাৰিখ, চন আৰু মাহ। নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্ডিয়ান। এতিয়া তোমালোকে চোৱা, ইয়াত 3টা অপশ্যন দিছে, ফাদাৰ, মাদাৰ, গাৰ্ডিয়ান। এতিয়া তোমালোকৰ যদি দেউতা আছে, দেউতাৰ নাম লিখিবা। যদি দেউতা নাই, তোমালোকে মাৰ নাম লিখিবা। আৰু যদিহে কাৰোবাৰ এনেকুৱাও থাকিব পাৰে দেউতাও নাই মায়ো নাই, তেন্তে হ'লে তোমালোকে গাৰ্ডিয়ান হয়তো কাৰোবাৰ হয়তো ককায়েক থাকিব পাৰে, বা যাৰ আণ্ডাৰত তোমালোকে আছা, তোমালোকৰ ঘৰত হয়তো খুৰাও হ'ব পাৰে গাৰ্ডিয়ান। অভিভাৱকৰ নাম ইয়াত লিখিব লাগিব। নেক্সট আছে ৰিলিজন। তো ৰিলিজন কি হয়, তোমালোকে হিন্দু, মুছলিম, শিখ যি হয় ইয়াতে তোমালোকে লিখিব লাগিব। ইয়াৰ পিছত আছে মোবাইল নম্বৰ। তো তোমালোকৰ নিজৰ মোবাইল নম্বৰটো ইয়াত দিবা। এড্ৰেছ দিয়া আছে, তাৰপিছতে এড্ৰেছত কি লিখিব লাগিব, ভিলেজ অৰ টাউন অৰ চিটি। তোমালোকে গাঁৱত থাকিলে গাঁৱৰ নাম লিখিবা, যদি টাউন বা চিটিত থাকা চিটিৰ নাম লিখিবা। পিন নম্বৰটো তোমালোকৰ দিবা। ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি। তো ইয়াতে তোমালোকে কোনটো ব্লকৰ আণ্ডাৰত পৰা, সেইটো ব্লকৰ নাম লিখিব লাগিব। তাৰপিছত আছে পুলিচ ষ্টেচন কোনটো আণ্ডাৰত পৰে সেইটো লিখিব লাগিব। ডিষ্ট্ৰিক্ট কি সেইটো লিখিব লাগিব। আধাৰ নম্বৰ ইয়াতে ব্ৰেকেট এটা তলত দিছে, ইফ এভেইলেবল। যদি কাৰোবাৰ আধাৰ নম্বৰ নাই, আধাৰ নম্বৰ নিদিলেও চলিব, আৰু যদি আছে তোমালোকে দি দিয়াটো ভাল। সেইকাৰণে ইয়াত মানে কোনো কণ্ডিশ্যন নাই যে আধাৰ নম্বৰ থাকিব লাগিব নালাগিব। তো তোমালোকে যদি আছে দিবা, নাথাকিলেতো নাই, উপায় নাই। নেম অফ LAC। তো এই নেম অফ LAC তোমালোকৰ অলপ দিগদাৰ লাগে এইটো কথা। তো এইটো বস্তু কি কৰিব লাগিব, আমাৰ বিধানসভা যোনটো সমষ্টি পৰে, যোনটো সমষ্টি আমাৰ বিধানসভাৰ আণ্ডাৰত পৰে, সেই বিধানসভা সমষ্টিটো ইয়াত লিখিব লাগিব। তোমালোকে হয়তো নিজে নাজানিব পাৰা, তোমালোকে কাৰোবাৰ ডাঙৰৰ সহায় লৈ তোমালোকে ইয়াত লিখিব লাগিব। কাৰণ চবৰে যিহেতু বেলেগ বেলেগ হয়, গতিকে মই এটা নামটো কৈ দিলে নহ'ব। গতিকে তোমালোকে কি কৰিবা, নিজৰ ডাঙৰ কাৰোবাক বোলে আমাৰ কোনটো বিধানসভা সমষ্টিত পৰে আমাৰ এলেকাটো, সেই বিধানসভাৰ সমষ্টিটো ইয়াত লিখিব লাগিব। তাৰপিছত আছে আমাৰ এডুকেশ্যন ডিটেইল। ইয়াতে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট। তোমালোকে এতিয়া কোনটো ইনষ্টিটিউটৰ পৰা, কোনোবা হয়তো HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি নাম লগাইছে নতুনকৈ। এতিয়া যোৱা বছৰ য'ৰ পৰা তোমালোকে ক্লাছ 10ৰ এক্সাম পাছ কৰিছিলা, সেই ক্লাছ 10 পাছ কৰা সেই স্কুলখনৰ নাম লিখিব লাগিব। মানে HSLC পাছ কৰা যোনখন স্কুলৰ পৰা পাছ কৰিছা, সেইখন স্কুলৰ নাম লিখিব লাগিব। লাষ্ট এক্সামিনেশ্যন পাছ। তোমালোকে লাষ্ট এক্সামিনেশ্যন কেতিয়া পাছ কৰিছিলা, মানে HSLC ধৰা HS ফাৰ্ষ্ট ইয়েৰ যদি নাম লগাইছা, তেতিয়াহ'লে HSLC কোনটো চনত পাছ কৰিছিলা তোমালোকে ইয়াত লিখিব লাগিব। ইয়াৰ লিখিব লাগিব। পাছত আছে লগতে কি লিখিব লাগিব, প্ৰথমতে লাষ্ট এক্সামিনেশ্যন পাছ। তোমালোকে লাষ্ট এক্সামিনেশ্যন কি পাছ কৰিছিলা। এতিয়া যদি HSLC পাছ কৰিছা, তো HSLC লিখিবা।
যদিহে তোমালোকে HS হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা তেতিয়া HS লিখিবা, হয়নে? যদি গ্ৰেজুৱেশ্যন পাছ কৰিছা তেতিয়া গ্ৰেজুৱেশ্যন লিখিবা, বা BA BSc BCom লিখিবা, হৈ গ'ল। এতিয়া কোনটো বছৰত পাছ কৰিছা এইটো ইয়েৰ লিখা আছে, তো ইয়েৰত সেইটো লিখিব লাগিব যে কোনটো বছৰত তোমালোকে পাছ কৰিছিলা। আৰু লগতে ৰোল নম্বৰ তোমালোকে এডমিটৰ আছে, তাৰপৰা চাই পেলাই তোমালোকে ৰোল নম্বৰটো ইয়াত ভৰাই দিবা। তাৰপিছতে আছে নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল্ড ইন। এতিয়া তোমালোকে কাৰেণ্টলি মানে বৰ্তমান সময়ত তোমালোকে ক'ত পঢ়ি আছা, ক'ত এনৰোল কৰিছা, মানে ক'ত পঢ়ি আছা বৰ্তমান সময়ত, সেই ইনষ্টিটিউটৰ নাম ইয়াত লিখিব লাগিব। তাৰপিছতে আহিলে এতিয়া বেংক ডিটেইল, সেইখিনি মেইন, সেইখিনি ভৰাওঁতে একদম খুব সাৱধান হ'ব লাগিব। একাউণ্ট নম্বৰটো ইয়াত ভৰাবা ধুনীয়াকৈ। IFSC কোড, IFSC কোডটো তোমালোকে চাবা নিজৰ যোনখন বেংকৰ পাছবুক আছে সেই পাছবুকতে IFSC কোড বুলি তাত লিখাই আছে। আৰু যদিহে কিবা প্ৰব্লেম পাইছা তোমালোকে বেংকত সুধিব পাৰা যে IFSC কোডটো কিমান, ক'ত আছে, তেওঁলোকে কৈ দিব IFSC কোডটো। তো তেনেকৈ একাউণ্ট নম্বৰটো শুদ্ধকৈ ভৰাবা, IFSC কোডটো তোমালোকে শুদ্ধকৈ ভৰাবা। নেক্সট আছে একাউণ্ট হোল্ডাৰ নেম। এতিয়া একাউণ্ট হোল্ডাৰটো তোমালোকে কি হ'ব লাগিব, নিজৰ বেংক একাউণ্ট হ'ব লাগিব। একাউণ্ট হোল্ডাৰ নেমটো তোমালোকে সদায় নিজৰ একাউণ্টৰ নামটো দিবা, মানে তোমাৰ নিজৰ নামটো দিবা, আৰু নিজৰ নামত যদি একাউণ্ট নাই তোমালোকে একাউণ্টটো খুলিবা নিজৰ নামটো ইয়াত দিবা। বেংক নেম, এতিয়া তোমালোকে কোনটো বেংকৰ পৰা কোনটো বেংকৰ ইয়াত একাউণ্ট নম্বৰ দিলা, কাৰোবাৰ হয়তো ষ্টেট বেংক হ'ব পাৰে, কাৰোবাৰ পাঞ্জাৱ নেশ্যনেল বেংক হ'ব পাৰে, তো কি বেংকৰ নামটো দিছা, মানে কোন বেংকত একাউণ্টটো আছে সেই বেংকৰ নামটো ইয়াত লিখিব লাগিব। আৰু ব্ৰাঞ্চ, কোনটো ব্ৰাঞ্চ, মানে ধৰা এতিয়া ষ্টেট বেংক আছে, হয়নে? ষ্টেট বেংকতো একটা ধৰা অসমতে হওক বা ভাৰতত হওক বিভিন্ন ধৰণৰ আছে, হয় নাই? এতিয়া ধৰা নগাঁও যদি আছে ষ্টেট বেংক, তো নগাঁৱৰ ভিতৰতো আকৌ বেলেগ বেলেগ ব্ৰাঞ্চ আছে, ক'ৰবাত শৈবৰগাঁও ব্ৰাঞ্চ আছে, তো ক'ৰবাত খুটিকুটীয়া, তেনেকুৱা ধৰা বেলেগ বেলেগ ব্ৰাঞ্চৰ নাম থাকে। তো সেই ব্ৰাঞ্চৰ নামো তোমালোকে কি হ'ব, তোমালোকে এই বেংকৰ পাছবুকখনতে পাই যাবা ব্ৰাঞ্চৰ নামটো। তো যদি দিগদাৰ পাইছা তোমালোকে বেংকত সুধি ল'ব পাৰা যে তোমালোকৰ একাউণ্টটো কোনটো ব্ৰাঞ্চত আছে, বেংকত সুধিলে তেওঁলোকে কৈ দিব। তো ব্ৰাঞ্চ নেমটো ইয়াত লিখিব লাগিব। আৰু ইয়াতে শেষতে ছিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন। তো ছিগনেচাৰটো তোমালোকে এইটো কৰিব নালাগে, হেড অফ দ্য ইনষ্টিটিউট মানে কি তোমালোকৰ প্ৰিন্সিপালে কৰিব বা হেডমাষ্টাৰে কৰিব। ছিগনেচাৰ পেৰেণ্টছ গাৰ্ডিয়ান, তো ইয়াতে দেখিছা ছিগনেচাৰ যোনটো কৈছে পেৰেণ্ট বা গাৰ্ডিয়ান, তোমালোকৰ মা দেউতা হওক বা তোমালোকৰ যদি মা দেউতা নাই বেলেগ কোনোবা আছে, তো তাতে কি কৰাব লাগিব, চাইনটো কৰাব লাগিব। ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, ওপৰতে তোমালোকে নিজৰ চাইন কৰিব লাগিব ৰাইট চাইডে, ছিগনেচাৰ অফ দ্য ষ্টুডেণ্টৰ ওপৰত কৰিবা দেই, তলত নহয় আকৌ। তো ওপৰত কি কৰিবা, নিজৰ ছিগনেচাৰ কৰিবা। তো এইখনে হৈ গ'ল আমাৰ নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল আপ কিদৰে কৰিব লাগিব সেইখিনি ক'লোঁ। তো ফৰ্মখন ফিল আপ কৰোঁতে খুব সাৱধান হ'বা যাতে কোনো ধৰণৰ মিষ্টেক ইয়াত নহয়, কাৰণ ফৰ্মখন এখনেই দিয়া হয়, গতিকে অলপ ভালদৰে ভাবি চিন্তি ভালদৰে বুজি শুনি তোমালোকে কৰিবা, যাতে তোমালোকৰ কোনো ধৰণৰ কোনো ভুল নহয়। আৰু বেংকৰ একাউণ্টৰ নম্বৰ ভৰাওঁতে IFSC কোডটো ভৰাওঁতে গোটেইখিনি ভালদৰে ডিটেইলছত দিবা, তেতিয়াহে তোমালোকে সময়মতে পইচাটো পাবা। আৰু যিহেতু গোটেই 10 মাহ দিব বা এবছৰে দিব, তো গতিকে এইখিনি ভালদৰে ভৰালেহে তোমালোকে গোটেইখিনি পাই থাকিবা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং।